অৰ্থাৎ কামৰূপৰ বিষয়ে চিউকে কি কৈছিল মই অলৰেডি ক'লো যে 10,000 লিৰ কথা কৈছিল 30 লি 100 লি 1 লাখ লি ইয়াৰ শুদ্ধ এনসাৰটো হ'ল 10,000 লি চাওক যদি টোটেল কামৰূপৰ কথা কয় তেতিয়া হ'ব 10,000 লি 10,000 লি আৰু যদি মাত্ৰ ক্যাপিটেলৰ কথা কয় তেতিয়া হ'ব ক্যাপিটেল 30 লি কথাটো মনত ৰাখিব বহুত ইম্পৰ্টেন্ট যদি কামৰূপৰ এৰিয়া কয় 10,000 লি আৰু যদি ক্যাপিটেলৰ এৰিয়া কয় তেতিয়া 30 লি আৰু 10,000 লি মানে 1700 মাইল গতিকে আমাৰ নেক্সট কোৱেশ্চনটো যাও আমাৰ নেক্সট কোৱেশ্চনটো কৰাৰ আগতে আমি কেইটামান তথ্য জানি লও ভাস্কৰ বৰ্মনৰ বিষয়ে চাওক ইয়াত আছে নোটস দিয়া আছে পেইন্টিং পাত এণ্ড তুলিকা ইয়াত চাওক ভাস্কৰ বৰ্মনৰ সময়ত সাধাৰণতে ভাস্কৰ বৰ্মনে কি কৰিছিল হৰ্ষবৰ্ধনৰ লগত আফগানিস্তানৰ ৰুলাৰ হৰ্ষবৰ্ধনৰ লগত কি কৰিছিল ডিপ্লোমেটিক এলায়েন্স কৰিছিল তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু বন্ধুত্ব স্থাপন কৰি গৌৰাৰ কিং শশাংকক কি কৰিছিল হৰুৱাইছিল আৰু হৰ্ষবৰ্ধনৰ ওচৰত কাক পঠাইছিল হামসা বেগাক পঠাইছিল আৰু হামসা বেগাক যেতিয়া পঠাইছিল তেতিয়া এটা পুৰস্কাৰ বা বস্তু দি পঠাইছিল হেতু হল পেইন্টিং সেই পেইন্টিংটিৰ নাম আছিল পাত আৰু তুলিকা এটো কি কৰিছিল হৰ্ষবৰ্ধনে একসেপ্ট কৰিছিল ইয়াৰ উপৰিও তেওঁৰ যেটো কেপ আছিল এটা কেপ দিছিল কাক দিছিল হিউৱেন চাঙক এটা কেপ দিছিল আৰু সেই কেপটোৰ নাম আছিল হালিলাই কি আছিল হালিলা মনত ৰাখিব বহুত ইম্পৰ্টেন্ট যে হিউৱেন চাঙে গ্ৰহণ কৰা একমাত্ৰ কেপটোৰ নাম কি আছিল ভাস্কৰ বৰ্মনে দিয়া হেতুৰ নাম আছিল হালিলা তাৰ পিছত ৰিচ কাল্টিভেশন জেক ফ্ৰুট আৰু কোকোনাটৰ লল্যান্ড আছিল মাটি কেনেকুৱা আছিল লল্যান্ড আছিল এই কথাটো চিউকিত উল্লেখ আছে মানুহৰ বৰণ কেনেকুৱা আছিল ডাৰ্ক এণ্ড য়েলো আছিল এটো চিউকিত কোৱা হৈছিল আৰু ক্লাইমেট কেনেকুৱা আছিল অসমৰ সফট এণ্ড টেম্পাৰেট আছিল তাৰ পিছত বুক মানে কিতাপ চিউকি তাওতে সিং চাওক চিউকিটো হল হিউৱেন চাঙৰ কিতাপ বা একাউন্ট আৰু এটা হল তাওতে সিং মানে এটা চীন দেশৰ এটা কিতাপ যেটো নেকি ভাস্কৰ বৰ্মনক হিউৱেন চাঙে পঢ়িবলৈ দিছিল এটো হল তাওতে সিং আৰু এনিমেলৰ কথা কোৱা হৈছিল যে যেটো চিউকি হে চিউকিত হিউৱেন চাঙে কৈছিল যে অসমত সাধাৰণতে কি কৰা হৈছিল জাকে জাকে হাতী দেখা গৈছিল তাৰ পিছত এই গুটেই কথাবিলাকৰ যি সোৰ্স সেই সোৰ্সটো কোড পোৱা যায় ইগুনি তন্ত্ৰত পোৱা যায় ইয়াত মই কৈছিলো এৰিয়াৰ কথা কলে 10,000 লি অৰ্থাৎ 1700 মাইল টোটেল এটো আৰু যদি ক্যাপিটেলৰ কথা কয় 30 লি অৰ্থাৎ ভাস্কৰ বৰ্মনৰ বিষয়ে ইয়াত বহু কেইটা ইনফৰমেশন আপোনালোকে পাই গল